তো পলিটেকনিক যিসকল এডমিশ্যন ল'ব তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট এটা ভিডিঅ' হ'ব, কাৰণ বহুতৰ ইতিমধ্যে মেইল আহিছে তেওঁলোকৰ চিট এলটমেণ্ট পোৱা সম্পৰ্কে আৰু তেওঁলোকক পে' কৰিব দিছে, অৰ্থাৎ এডমিশ্যন যিটো ফিজটো দিব দিছে। তো এইটো ভিডিঅ'ত আজি আপোনালোকক জনাম যে কোনসকলে এনেকুৱা মেইল আহিছে তেওঁলোকে কি কৰিব লাগিব, পে'মেণ্ট কৰিব লাগিব নেকি, আৰু এটা সঁচাকৈ যে এডমিশ্যন এতিয়ালৈ আৰম্ভ হৈছে নে হোৱা নাই, চিট পাব্লিছ কৰিছে নে কৰা নাই, তো গোটেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ চাই থাকিব। ইয়াতে লিখা আছে ডিয়াৰ এপ্লিকেণ্ট, অৰ্থাৎ নামটো দিয়া আছে, তাৰপিছত লিখা আছে যে কংগ্ৰেচুলেশ্যনছ ইউ হেভ বিন চিলেক্টেড ফৰ এডমিশ্যন টু আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট মেকানিকেল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ ফৰ দ্য একাডেমিক ছেশ্যন 2025-26 আণ্ডাৰ দ্য পলিটেকনিক প্ৰগ্ৰাম। এনে কিন্তু লিখা আছে, এনে কিন্তু বহুতৰ এনেকুৱা মেছেজ আহিছে, আৰু তাৰ লগতে লিখা আছে যে ইউৰ এডমিশ্যন ফিজ ইজ 4,700 টকা এণ্ড কাইণ্ডলি পে দ্য ফি এণ্ড কমপ্লিট ইউৰ এডমিশ্যন প্ৰচেছ এট দ্য ইয়াৰ লিষ্ট। অৰ্থাৎ এইটো কথা লিখা আছে যে তেওঁলোকে 4,700 টকা পে' কৰক আৰু তেওঁলোকৰ যিটো এডমিশ্যন এইটো সোনকালে কি কৰক, প্ৰচেছ কৰক, সম্পূৰ্ণ কৰক। তো চাওক, এইটো বহুতৰে মেছেজ আহিছে, মই আৰু এটা মেছেজ আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে চাওক, এইটো আছে ইয়াতে যে ডিয়াৰ ৰকি শ্বাহ আলম বুলি লিখা আছে, তেওঁৰো মানে এনেকুৱা ধৰণৰ মেছেজ আহিছে, বহুতৰ মেছেজ আহিছে, বহুতে মোক স্ক্ৰীনশ্বট দিছে আৰু বহুতে মোক ফোনো কৰি জনাইছে যে এডমিশ্যনটো আৰম্ভ হৈছে নেকি, মোৰ পৰা পইচা বিচাৰি আছে যে মই পইচা দিম নে নিদিম। তো আজিও 2-3জনে ফোন কৰিছে, সেইকাৰণে মই ভিডিঅ'টো আপোনালোকক দিবলৈ চেষ্টা কৰি আছোঁ যে আচলতে এইটো কিয় কৰি আছে, কোনসকলে কৰি আছে। তো চাওক, আপোনালোকক যিটো মই ফাইনেল কথা যিটো সেইটো আপোনালোকক ক'ব বিচাৰিছোঁ, যিটো কনফাৰ্ম কথা যে এতিয়ালৈ কোনো ধৰণৰ চিট এলটমেণ্ট পাব্লিছড হোৱাই নাই, চিট কোনো ধৰণৰ বুকিঙেই হোৱা নাই। তো বৰ্তমান সময়লৈকে আজি হ'ল আপোনালোকৰ 22 জুন, অৰ্থাৎ বৰ্তমানলৈকে কোনো ধৰণৰ ৰেজাল্ট পাব্লিছড হোৱা নাই। আপ টু 3 জুলাই, অৰ্থাৎ 3 জুলাইলৈকে কোনো ধৰণৰ চিট এলটমেণ্ট পাব্লিছ নকৰে আপোনালোকে 1 টকা পে'মেণ্ট দিব নালাগে। এইটো কিছুমানে স্কেম কৰি আছে আপোনালোকৰ এডমিশ্যনৰ নামত। কি কৰিছে তেওঁলোকে, এনেকুৱা ধৰণৰ আপোনাৰ মেছেজ পঠিয়াইছে আৰু আপোনাক কৈ আছে যে আপুনি সেইটো কলেজত সেইটো ব্ৰাঞ্চত আপোনালোকে চিট এলটমেণ্ট পাই গৈছে, আপুনি এতিয়া কি কৰিব লাগে, এডমিশ্যনটো কমপ্লিট কৰিব লাগে। ইয়াৰ কাৰণে আপোনালোকে 4,700 টকা যি আপোনালোকে এডমিশ্যন ফিজ, এই এডমিশ্যন ফিজটো আপুনি অনলাইনত পে'মেণ্ট কৰিব লাগে। অৰ্থাৎ ছাত্ৰছাত্ৰীসকল অনলাইনত পে'মেণ্ট কৰিব দিছে, ফোনপে' নাম্বাৰ দিছে, ফোনপে' নম্বৰত পে'মেণ্ট কৰিব দিছে। চাওক, এইটো বহুতো মোক ইতিমধ্যে হোৱাটছএপত মানে এইটো জনাইছে, কিন্তু মই ভিডিঅ' দিব পৰা নাছিলোঁ, কিন্তু মই ইতিমধ্যে ভিডিঅ'টো আপোনালোকৰ পৰা লৈ আহিছোঁ। যিহেতু বহুতে সুধি আছে আৰু বহুতে হয়তো 2-এজনে হয়তো পে'মেণ্ট কৰিছেও, যিহেতু মই নাজানো, হয়তো বহুতে 2-এজনে কৰিছেও পে'মেণ্ট। যিসকলে পে'মেণ্ট কৰিছে তেওঁলোকৰ পইচাটো এনেই গৈছে। তো আপোনালোকে পইচা কত দিব নালাগে, এতিয়ালৈ কোনো ধৰণৰ চিট এলটমেণ্টেই অহা নাই। চিট এলটমেণ্ট আহিব কেতিয়া আহিব, 3 জুলাইৰ পিছত আহিব। চাব, 3 জুলাইৰ পিছত যেতিয়া চিট এলটমেণ্ট আহিব, তাৰ পিছত আপোনালোকে অফলাইন ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব। আপোনালোকে কমপ্লিট অফলাইন ডকুমেণ্টছ ভেৰিফিকেশ্যন কমপ্লিট হ'ব, তাৰপিছতে আপোনালোকৰ আপোনাৰ কুৱেশ্যনটো আহিব, পইচাটো আপোনাৰ পৰা বিচাৰিব। তাৰ আগতে কোনো আপোনাৰ পৰা পইচা নিবিচাৰে, আৰু পইচাটো আপোনালোকক ফোন কৰি কোনেও আপোনালোকক নক'ব, কোনো এটা কলেজৰ পৰা, কোনো এটা পলিটেকনিক কলেজৰ পৰা আপোনাক ফোন কৰি নক'ব যে তুমি পইচাটো এইটো ফোন নম্বৰত, এইটো একাউণ্টত পঠিয়াই দিয়া। যদি এনেকুৱা কৈছে, সেইটো কি হ'ব, সেইটো ডাইৰেক্টলি স্কেম হ'ব। আপোনাক ডাইৰেক্টলি সেইটো ইগন'ৰ কৰি দিব, কলটো কাটি দিব পাৰে বা ব্লক কৰি দিব পাৰে। তো আপোনালোকে পইচাটো যেতিয়া এডমিশ্যন ল'ব, কলেজত যাব, ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব, ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত আপোনাৰ কি হ'ব, পইচাটো বিচাৰিব আপোনাৰ চিট একচেপ্ট মানে এইটো বুকিং কৰাৰ কাৰণে। আৰু যেতিয়া আপুনি পইচাটো কমপ্লিট কৰিব কলেজত, তেতিয়া আপোনাৰ কি হ'ব, চিটটো আপোনাৰ কনফাৰ্ম হৈ যাব, আপোনাৰ এইটো বুক হৈ যাব, অৰ্থাৎ আপুনি এডমিশ্যনটো কনফাৰ্ম হৈ গ'ল। তো আশা কৰোঁ নিশ্চয় আপুনি বুজি পাইছে যে আমি ডাইৰেক্টলি কাকো আমি পইচা দিব নালাগে অনলাইনত, যে 4,000 টকা কোনোবাই ফোন কৰিব বুলি, যে এডমিশ্যন পাইছোঁ বুলি। কিছুমান এনেকুৱা হয়তো বহুতো হৈছে যে পাৰ্চেণ্টেজ কম আছে, যে 40 বা 39 এনেকুৱা পাৰ্চেণ্টেজ আছে, তেওঁলোকে ফোন কৰিছে, তেওঁলোকে কৈছে যে তুমি এডমিশ্যন পাই গৈছা, এতিয়া পইচা দিব লাগে। হয়তো কিছুমান পইচা বিচাৰিছে, কিছুমান 4,700 টকা, কিছুমান 500 টকা, কিছুমান 1,000 টকালৈকেও কিছুমানে বিচাৰিছে। তো আপোনালোকে কত পইচা দিব নালাগে। এটা কথা আপোনালোকে কনফাৰ্মলি ক্লিয়াৰলি মনত ৰাখিব যে আপোনালোকে যেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, অফলাইন আপোনাৰ কলেজত যাই পিনে ডকুমেণ্টছ ছাবমিট কৰিব, তাৰপিছত আপোনালোকে কলেজতে পইচাটো জমা দিব লাগিব, তাৰ বাহিৰে কত আপোনালোকে পইচা দিব নালাগে। তো আশা কৰোঁ সকলোৱে বুজি পাইছে, আৰু আপোনালোকে কত এনেকুৱা পইচা পে'মেণ্ট নকৰিব। আপোনালোকে যদি এনেকুৱা কল আহে, আপোনালোকে ডাইৰেক্টলি এইটো ইগন'ৰ কৰি দিব।